নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে বহাগ বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো মোৰ চেনেলৰ তৰফৰ পৰা অসমবাসী ৰাইজ তথা মোৰ চেনেলৰ সাবস্ক্ৰাইবাৰ সকলক মোৰ তৰফৰ পৰা বহুত ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছো আশা কৰিম বছৰটো যেন আপোনালোকৰ ভালে কুশলে যাওক মনটো ৰঙেৰে উপচি পৰক নতুন বছৰটোত সকলোৰে ভাল দিন হওক মনে বিচৰা ধৰণে সকলোৱে সুখী হওক সেইটো আশা কৰিছো আজি পহিলা বহাগ আজিৰ দিনটোতে সকলো অসমীয়াকে পুনৰবাৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি এই বিহুটি সকলো অসমীয়াই উল্লাহ মালহেৰে উদযাপন কৰি আহি আছে অনাদি কাললৈকে আমি আমাৰ বিহুটি জীয়াই ৰাখিব লাগিব পৰিৱৰ্তনৰ ধামখুমীয়াত বা ডিজিটেল যুগত আমি যাতে আমাৰ কলা সংস্কৃতি আমি পাহৰি নাযাওঁ তাৰ কাৰণে প্ৰত্যেকজন অসমীয়াই দায়বদ্ধতাৰে আমাৰ সংস্কৃতিক আগুৱাই লৈ যাব লাগিব বিশ্ব দৰবাৰত আমাৰ সংস্কৃতিয়ে যাতে প্ৰতিষ্ঠা লাভ কৰিব পাৰে আমাৰ অসমৰ বিহুৱে ভাৰতৰ লগতে বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠা লাভ কৰিব পাৰে মানুহে গম পায় বিশ্বই গম পায় অসমৰ বাপতি সাহোন ৰঙালী বিহুটিক তাৰ কাৰণে প্ৰত্যেকজন অসমীয়াই দায়বদ্ধতাৰে আমাৰ বিহুটি আগুৱাই লৈ যাব লাগিব বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ এই ছ'চিয়েল মিডিয়াৰ যুগত আমাৰ যেন বিহুটি কিছু পৰিমাণে ম্লান পৰি আহি আছে তথাপিতো আমি আমাৰ এই যান্ত্ৰিকতাৰ যুগত আমাৰ বিহুটিক আমি আগুৱাই লৈ গৈ থাকিব লাগিব সকলোৰে উল্লাহ মালহেৰে বহাগ বিহুটি উদযাপন কৰক সকলোৱে ভালে কুশলে থাকক আৰু আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকক যাতে মোৰ চেনেলৰ তৰফৰ পৰা গঠনমূলক ভিডিঅ' সদায় দি যাব পাৰোঁ ভাল পৰামৰ্শ দিব কাৰণ বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া হৈছে এটা উৎকৃষ্ট মানৰ প্লেটফৰ্ম যাৰ জৰিয়তে গোটেই বিশ্বই বিভিন্ন খবৰসমূহ লাভ কৰে গতিকে ছ'চিয়েল মিডিয়াত আমি প্ৰত্যেকেই আজি আমি ভিডিঅ' বনাওঁ প্ৰত্যেকেই গঠনমূলক ভিডিঅ' আমি বনাব লাগে আৰু ময়ো বনাবলৈ সদায় চেষ্টা কৰি আহি আছোঁ আপোনালোকক যিমান পাৰোঁ সিমান গঠনমূলক ভিডিঅ' দি আহি আছোঁ গতিকে অনাদি কালত বা অনাগত দিনবোৰত আপোনালোকেও মৰম দিব আৰু যিসকলে মোৰ চেনেলটো গুৰুত্ব সহকাৰে চাই আছে বা ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক পুনৰবাৰ মোৰ চেনেলৰ তৰফৰ পৰা মোৰ ব্যক্তিগত তৰফৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই বা যিসকলে ভিডিঅ'টো উপভোগ কৰে বা মোৰ ভিডিঅ'বোৰ তেওঁলোককো বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে মৰম দিব স্নেহ দিব আৰু ছাপোৰ্ট কৰিব অনাগত দিনবোৰ যাতে আমি বা আপোনালোকক বহুত গঠনমূলক ভিডিঅ' দিব পাৰোঁ এই বহাগ বিহুতেই বা অসমীয়া মানুহৰ যি বিহু এই বিহুটি যাতে সকলোৱে উলহ মালহেৰে পালন কৰিব পাৰে বা সকলোৱে ভালে কুশলে থাকে তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে ভালে থাকক কুশলে থাকক মনৰ আশা পূৰণ হওক সকলোৱে মিলা প্ৰীতিৰে থাকক এই নতুন বছৰটোৰ পৰাই যে অসমীয়া মানুহৰ যি অৰ্থনীতি সেই অৰ্থনীতি আগবাঢ়ি যাওক গতিকে বিশেষ নকওঁ আজি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব পুনৰবাৰ সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ কৃত্ৰিমতাক আঁকোৱালি নলয় বা বাহিৰা সংস্কৃতিক আঁকোৱালি নলয় আমি যাতে আমাৰ অসমীয়া যিবিলাক সংস্কৃতি কালচাৰ আছে বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ আমাৰ এই অসমখন সকলোৰে কৃষ্টি সংস্কৃতিবোৰ জীয়াই থাকক আমি বাহিৰা সংস্কৃতিক আঁকোৱালি ল'ব নালাগে আমাৰ যি সংস্কৃতি আছে যি কালচাৰ আছে সেই কালচাৰখিনিতে আমি ধৰি ৰাখিব পাৰোঁ আমি যে বিশ্ব দৰবাৰত ভাৰতত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ আমাৰ কালচাৰবোৰ চিনাকি কৰি দিব পাৰোঁ তাৰ কাৰণে প্ৰত্যেকজন অসমীয়াই আমি কাম কৰিব লাগিব গুৰুত্ব সহকাৰে আমি আগুৱাই নিব লাগিব আমি আমাৰ যি পৰম্পৰা সেই পৰম্পৰা বিহুৰ পৰম্পৰা এই পৰম্পৰাবোৰ যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ তাৰ কাৰণে প্ৰত্যেকজন অসমীয়া মানুহেই দায়বদ্ধ হ'ব লাগিব আমি যাতে কৃত্ৰিমতাক বেছি আঁকোৱালি নলওঁ তাৰ কাৰণে প্ৰত্যেকেই সজাগ থাকিব লাগিব আমাৰ সংস্কৃতিক যাতে বাহিৰা সংস্কৃতিয়ে গ্ৰাস কৰিব নোৱাৰে তাৰ কাৰণে প্ৰত্যেকেই সজাগ হ'ব লাগিব গতিকে বিশেষ নকওঁ এতিয়া সময়ত আহ্বান যে প্ৰত্যেকেই নিজৰ সংস্কৃতিক জীয়াই ৰখাৰ কাৰণে চেষ্টা কৰক
আগুৱাই নিয়ক যাতে অসমীয়া মানুহে এদিন ৰঙালী বিহু বুলি কৈ বিশ্ব দৰবাৰত চিনাকি দিব পাৰে বিহু হৈছে অসমীয়া মানুহৰ প্ৰাণ গতিকে সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ সকলোৱে ভালে থাকক কুশলে থাকক ছাপোৰ্ট কৰিব অনাগত দিনবোৰত মকৌ চেনেলটো আগুৱাই নিয়াত এইখিনিয়ে ধন্যবাদ জয় অসম